হয় সংবিধান ক'ব লাগিব যে ৰাতিপুৱাৰে পৰা যে বতৰ প্ৰতিকূল কিন্তু তাকো নেওকে কিন্তু যথেষ্ট সংখ্যক লোক ইতিমধ্যে তেওঁলোকে ভোট কেন্দ্ৰত আহি শাৰী পাতি তেওঁলোকে ভোট দিবলৈ তেওঁলোকে সাজু হৈছে সেই দৃশ্য আছে এটা বেলেগ ভোট কেন্দ্ৰ কিন্তু এই মুহূৰ্তত মই য'ত উপস্থিত আছোঁ এতিয়া এয়া হৈছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাসুগাঁও চহৰৰ এখন ভোট কেন্দ্ৰ যিখন আদৰ্শ ভোট কেন্দ্ৰ হিচাপে জিলা প্ৰশাসনৰ পৰা ইয়াক সাজু কৰি তোলা হৈছে খুব সুন্দৰভাৱে এই ভোট কেন্দ্ৰটো সজোৱা হৈছে কাৰণ এইখন বিদ্যালয়ত আদৰ্শ ভোট কেন্দ্ৰ হিচাপে স্থাপন কৰা মূলত লক্ষ্য হৈছে যে এই বিদ্যালয়খন দৰাচলতে ইয়াৰ যে আন্তঃগাঁথনি বা ইয়াৰ সকলো দিশ কিন্তু পূৰ্বৰে পৰা সংবাদ মাধ্যম তথা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰি গৈছিলে এই আদৰ্শ কেন্দ্ৰটোত এতিয়া যদিও ভোটাৰসকল ওলাই অহা নাই কিন্তু এই আদৰ্শ কেন্দ্ৰটোক যিসকল ভোটাৰ আহিব তেওঁলোকৰ কাৰণে কিছু অতিৰিক্ত সা সুবিধা ইয়াত ৰখা হৈছে ইয়াতে যিসকল জ্যেষ্ঠ নাগৰিক বা যিসকল ভোটাৰসকল আহিব তেওঁলোকৰ কাৰণে ইয়াতে জিৰণিৰ ব্যৱস্থাও কৰিছে ইয়াত দেখুৱাইছোঁ তাৰে কিছু দৃশ্য যে এই ভোট কেন্দ্ৰৰ সন্মুখতে ধুনীয়াকৈ এনে ৰঙীন ছাতা বা তেওঁলোকে চকী বহাই ৰাখিছে যিসকল ভোটাৰ আহে তেওঁলোকে যাতে ইয়াতে আহি স্বচ্ছন্দে ইয়াতে ভোট প্ৰদান কৰিব পাৰে মোৰ লগত এইখন ভোট কেন্দ্ৰৰ BLO তথা এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে কি ধৰণৰ সা সুবিধা লাগিছে কাৰণ কিছু সময়ৰ পিছতে ইয়াৰ ভোটগ্ৰহণ পৰ্ব আৰম্ভ হ'ব নমস্কাৰ ফাৰ্ষ্ট অফ অল তো মই ডিষ্ট্ৰিক্ট অথৰিটিক আমাৰ ইলেকশ্যন ডিপাৰ্টমেণ্টক বিং এ হেডমাষ্টাৰ অফ দিছ স্কুল এণ্ড এজ এ BLO অফ দিছ পলিং ষ্টেচন মই ধন্যবাদ যাচিছোঁ কি এই সুযোগটো আমাৰ স্কুলক দিছে এতিয়া আমাৰ এই স্কুলত যিমানখিনি মানে লাগে ভোটাৰ্ছৰ সুবিধাৰ কাৰণে অলৰেডি আছিল আৰু ডিপাৰ্টমেণ্টৰ পৰা আমাক প্ৰভাইড কৰি দিছে এই ডেকৰেশ্যনবিলাক আমাৰ ইলেকশ্যন ডিপাৰ্টমেণ্টে দিছে এইবিলাক চেয়াৰবিলাক আমাৰ বহাৰ কাৰণে ডিপাৰ্টমেণ্টে দিছে এইটো কাৰণে মই বহুত আনন্দিত কিমানটো কেন্দ্ৰ এতিয়া আমাৰ দুটা কেন্দ্ৰ আছে 194 নম্বৰ কেন্দ্ৰ আৰু 195 কেন্দ্ৰ নম্বৰ ইয়াতে ভোটাৰ সংখ্যা কিমান ভোটাৰ 194ত 255 টোটেলছ ভোটাৰ্ছ আছে আৰু 195ত 432 ভোটাৰ্ছ হয় সংবিধান মই যদি অলপ ইয়াৰ পৰা আমি দেখাবলৈ যত্ন কৰোঁ যে আচলতে এই ভোট কেন্দ্ৰটো সম্পূৰ্ণৰূপে সাজু হৈ আছে এতিয়া অপেক্ষা কাবৰ ভোটাৰসকলৰ কাৰণ এই যিখন আদৰ্শ ভোট কেন্দ্ৰ এই 821 ৰামকৃষ্ণ আশ্ৰম LP স্কুল এই LP স্কুলত কিন্তু প্ৰতি বছৰে প্ৰায় 80%তকৈ অধিক ভোট হয় কাৰণ এই যিখন এই ভোট কেন্দ্ৰটো নতুনকৈ সমষ্টি পুনৰুদ্ধৰণ কৰাৰ পিছত ইয়াতে তিনিটাকৈ ভোট কেন্দ্ৰ আছিল যদিও এটা কৰ্তন কৰা হৈছে কিন্তু এই বছৰ ইয়াতে দুটাকৈ ভোট কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ভোট কেন্দ্ৰত ইতিমধ্যে যিসকল চৰকাৰী বিষয়া কৰ্মচাৰী এই ভোট কেন্দ্ৰ পৰ্বত তেওঁলোকে নিয়োজিত হৈ তেওঁলোকে সম্পূৰ্ণৰূপে সাজু হৈছে এতিয়া কিছু সময় পিছতে দেখা যাব যে ইয়াতে যিসকল ভোটাৰ আছে তেওঁলোকে আহি উপস্থিত হ'ব কিন্তু আজি ৰাতিপুৱাৰে পৰা দেখা গৈছে যে চিৰাং জিলাত বতৰ যথেষ্ট প্ৰতিকূল যাৰ কাৰণে কিছু ঠাইত হয়তো এতিয়া ভোটাৰসকল ওলাই অহা নাই কিন্তু বহু ঠাইত কিন্তু কিছু সময় আগতে মই যিখন দৃশ্য দেখুৱাইছোঁ তাতে কিন্তু যথেষ্ট ভিৰ ইতিমধ্যে প্ৰায় দুটাকৈ শাৰী দীঘলীয়া শাৰী উপস্থিত হৈ গৈছে আৰু আজিৰ দিনটোত কোকৰাঝাৰ লোকসভা সমষ্টিত কেইবাগৰাকী 12জনকৈ প্ৰাৰ্থী আছে তাৰে মাজত দুগৰাকীৰ নাম বেছি উৎসাহিত হৈছে এজন হৈছে BPF খাম্পা বৰগাৰী আনগৰাকী হৈছে EPPL তথা NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰী